পাঠ কৰিব লৈছোঁ ডক্টৰ অজয় কুমাৰ দাসৰ ৰচিত কবিতা জীৱাশ্ম। কোন ভৌগোলিক নিৰ্দেশনাত কোন হয় জীৱাশ্ম? সময়ৰ সন্ধিক্ষণত কাৰ অভিশাপত হেজাৰ হেজাৰ বছৰ বুকুত বান্ধি কিয় পুত খাই থাকে এটা জীৱাশ্ম? কেতিয়াবা নিজৰ অস্তিত্ব শিৰত তুলি জীয়াই থাকে কিছুমান জীৱন্ত জীৱাশ্ম। পৃথিৱীৰ কোনো পৰিৱৰ্তনে সলাব নোৱাৰে সৰল জীৱন্ত জীৱাশ্মক। আচলতে এই জীৱাশ্মবোৰে বহু যুগৰ সাধুকথাবোৰ কয়। ময়ো যেন তেনে এক জীৱাশ্মই, বুকুত কঢ়িয়াই লৈ ফুৰো বহু যুগৰ সাধুকথা। শিলৰ ভাজত বছৰ বছৰ পুত খাই থকা জীৱাশ্ম, কেতিয়াবা যেন জীৱন্ত জীৱাশ্ম।